নমস্কাৰ বন্ধুসকল, আজি ননৈ চাৰিআলিত এটা ব্যতিক্ৰমী অনুষ্ঠান। ননৈ ঋতুমণি দা, শ্যামল দা, নৱজিত আৰু পংকজ দা 4-5জন বন্ধুৱে মিলি এটা নমস্কাৰ। এওঁলোক হ'ল বহমপুৰ অন্ধ বিদ্যালয়ৰ ছাত্ৰ। এওঁলোক আজি আমাৰ ননৈ অঞ্চলত আহি উপস্থিত হৈছেহি। একচুৱেলি উপস্থিত হৈছে মানে তেওঁলোকক নিমন্ত্ৰণ জনোৱা হৈছে। ননৈ আমাৰ 4-5জন যুৱকে মিলি আজি 15 আগষ্ট স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে এটা অনুষ্ঠান আগবঢ়াইছিলে। আজি কেইদিনমানৰ আগত বহমপুৰ অন্ধ বিদ্যালয়লৈ তেওঁলোক গৈছিলে। তেওঁলোকক এসাঁজ ভালদৰে খোৱা বোৱা কৰাইছিলে আমাৰ ননৈ অঞ্চলৰে 4জন যুৱক মিলি পেলাই। সেই কথাতে থাকি আজি তেওঁলোকে বোলে এটা প্ৰগ্ৰাম কৰিম আৰু তেওঁলোকক নিমন্ত্ৰণ জনালে। তেওঁলোক আহিল। এই আমাৰ দিগন্ত নাথ, তেওঁ ঘৰ লংকা। দিগন্ত, কেনেকুৱা লাগিল আজি ননৈ অঞ্চলত? আজি তুমি প্ৰথম আহিছা হয়, আৰু তুমি আজি প্ৰগ্ৰাম কৰিলা। আগতে এওঁক বেলেগকৈ চিনাকি কৰি দিবলগীয়া নাই। একচুৱেলি তেওঁ নিউজ লাইভৰ সুখৰ সংজ্ঞা বিচাৰি যিটো অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছিলে, তাত তেওঁ কেইবাবাৰো সংগীত তেওঁ গাইছে আৰু আজিও তেওঁ সংগীত পৰিৱেশন কৰিলে। কেনেকুৱা অনুভৱ হ'ল তোমাৰ? বহুত ভাল লাগিলে। আপোনালোকৰ সহযোগিতা পায়ো খুব ভাল লাগিলে আৰু ইয়াত আহি ৰাইজৰ সহযোগিতা, আপোনালোকৰ দাদাকেইজনৰ সহযোগিতা বহুত ভাল লাগিলে। ঠিক আছে। এয়া একেবাৰে কণমানি। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম ৰূপজ্যোতি শইকীয়া। ৰূপজ্যোতি শইকীয়া। তেওঁৰ ঘৰ? মোৰ ঘৰ গোলাঘাট বাদলিপাৰা। গোলাঘাটৰ পৰা তেওঁ বহমপুৰ অন্ধ বিদ্যালয়ত তেওঁ পঢ়ি আছে। তেওঁ বৰ্তমান কোন ক্লাছত তুমি? ক্লাছ 3। ইমান সুন্দৰ কণ্ঠ আৰু ক'বলৈ বাকী নাই। বাকীখিনি ভিডিঅ'ত চাওক আৰু তেওঁৰ কণ্ঠটো এবাৰ শুনক ভালদৰে। ভিডিঅ'টো ইয়াৰ পিছতে ভিডিঅ'টো দি আছোঁ। বাকী এওঁৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী চানাম তামাং। তোমাৰ ঘৰ? মোৰ ঘৰ তেজপুৰ মিছামাৰী। তেওঁ বহমপুৰ অন্ধ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে। তেওঁ কোন ক্লাছত তুমি? মই এবাৰ ক্লাছ 10ম শ্ৰেণী। এইবাৰ তেওঁ ক্লাছ 10ত। পঢ়া শুনা কেনেকুৱা চলিছে? ভালেই চলি আছে। ঠিক আছে। বাকী এওঁ? আবু চামিম। তোমাৰ ঘৰ? বৰদোৱা। তেওঁ আমাৰ ইয়াৰে হয়। আৰু বাকী কোন ক্লাছত? ক্লাছ 7ত। তুমি ব্লগাৰো বোলে? তেওঁ ভাল ভিডিঅ' বনায় আৰু তেওঁকো নিমন্ত্ৰণ দিলে, তেওঁ আহিল। বাকী কিবা বেয়া চেয়া পাইছা নেকি? নাই, কিয় বেয়া পাম? ভাল পাইছা? বহুত ভাল পাইছা। আগতে আহিছানে? নাই, আমাৰ ননৈ অঞ্চলৰ লগত তুমি মিলি গ'লা আৰু গোটেইকেইজনলৈ অশেষ ধন্যবাদ জনালোঁ। ভৱিষ্যতেও আকৌ আহিব লাগিব। দিগন্ত, ধন্যবাদ জনালোঁ। ধন্যবাদ আপোনালোকো থাকিলে আৰু লগতে স্বাধীনতা দিৱসৰ শুভেচ্ছা সকলো ভিউৱাৰ্ছলৈকে থাকিলে মোৰ ফালৰ পৰা। ঠিক আছে। জয় আই অসম। জয় আই অসম।
সুখৰ সংজ্ঞা বিচাৰি এই অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছে আৰু ইতিমধ্যে আপোনালোকে তেওঁৰ গান শুনিছে। আমি দিগন্তৰ কণ্ঠত আৰু দুটামান গান শুনিম। ইতিমধ্যে দিগন্তই মোক কৈছে ছাৰ ঢোল এটা লাগে, আমি ঢোল আনি ইয়াত উপস্থিত কৰিলোঁ। এতিয়া কেনেকৈ তেওঁ ব্যৱহাৰ কৰে তেওঁৰ কথা। ধন্যবাদ দিগন্ত, তুমি এতিয়া গীত পৰিৱেশন কৰা। বিহু এটা গাবলৈ ওলাইছোঁ। ৰুমালৰে ভাজতে স্মৃতিৰে ৰেঙনি একবিংশ শতিকাৰ মোৰ গাঁৱী ৰুমালৰে ভাজতে স্মৃতি হৈ মৰমে ৰুমালৰ ভাজে ভাজে দুখৰে বিনদী ৰুমালত ৰুমালত জীৱনী ৰুমালত
সুপয়ে রুমাল 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 আজি করে বালকি আগলতি ওলাম বাদিওরে এ জাতিল বড়ু কোন আহারাও করে বেগে গিরি করে আমারি গিরি বেগে করে বেগে আনন্দে রঘরে বেগে গিরি করে আমারি গিরি বেগে করে বেগে গিরি করে আমারি গিরি বেগে করে